Hello everyone, welcome back to continuous classes. আজি আমি ক্লাস 10 ৰ ইংৰাজীৰ প্ৰথম চেপ্টাৰটো এ লেটাৰ টু গড এইটো বিষয়ে আলোচনা কৰিম। তোমালোকে সবে ভিডিওটো পজ কৰি নিজৰ কিতাপ বহি উলিয়াই লবা। মই যেতিয়াই নতুন শব্দৰ অৰ্থ কৈ যাম তোমালোকে হেতু ভিডিওটো পজ কৰি শব্দটো লিখিবা দেন আগবাঢ়িবা আৰু গোটেইখিনি মই যিমান সম্ভৱ হয় মানে সৰলকৈ কৈ যাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পিছত আমি কোৱেশ্চনখিনি আলোচনা কৰিম। তো আগত আমি গল্পটো ভালদৰে বুজি ল'ব লাগিব কি কৈছে এ লেটাৰ টু গড এই চেপ্টাৰটোত। সো বলা আৰম্ভ কৰিছো আমি এতিয়া। The house, the only one in the entire valley, sat on the crest of a low hill. So house to আমি সবে গম পাও এন্টাৰ ভ্যালি উপত্যকা মানে ক্ৰেষ্ট মানে হল তোমাৰ এটা পৰ্বত তোমাৰ কি হয় ওপৰ অংশ ঠিক আছে। তোমাৰ উদাহৰণ স্বৰূপে তোমাৰ কি হয় মই দেখুৱাইছো তোমাক কেনেকুৱা জায়গাত ধৰা এনেকুৱা ধৰণৰ বস্তু এনেকুৱা জায়গাত ৰৈ আছে ঘৰটো। সো তাত এইবিলাক তোমাৰ এই যিবিলাক শস্য ৰৈছে সেইবিলাকৰ ফুল ফুলিছে বৰষুণ আহি আছে। সো এইবিলাক কাহিনীটো আমি পাম আৰু সো মই জাস্ট তোমালোকক এনেকুৱা জায়গাত ঘৰটো আছে অৱস্থিত সেই কথাটো ক'ব বিচৰা হৈছে। এতিয়া From this height one could see the river and field of ripe corn dotted with the flowers. কি কৈছে যে এই জায়গাৰ পৰা ইহতৰ এইখিনি জায়গাৰ পৰা গোটেইখিনি ইয়াৰে যিখিনি তোমাৰ এই নদীখিনি আছে সেইখিনি চাব পাৰে। এই ঘৰৰ মানে ঘৰৰ দুৱাৰত থিয় হৈ গোটেইখিনি চাব পাৰে। আৰু কি কৈছে যে ৰাইপ মানে পকা যেনেকে পকা ধান পকা গম এইবিলাক ৰাইপ বুলি কয় হা। তো কৰ্ণ মানে আমি জানো গম সৰি মাকৈ কৰ্ণ বুলি কয়। সো কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্স। সো ডটেড উইথ ফ্লাৱাৰ্সৰ কথাটো এইটো এনেকৈ ক'ব বিচৰা হৈছে যে এই যে এইবিলাক যে দেখিছা যে ফুল ফুলিছে ডটেড উইথ ফ্লাৱাৰ্স মানে ফ্লাৱাৰত থকা এইবিলাক আমাৰ যিবিলাক শস্য আছে এনেকুৱা জায়গাত ইয়াৰ ঘৰটো অৱস্থিত আৰু যিবিলাক শস্য আছে সেইবিলাকত কি ফুলিছে ফুল ফুলিছে এই কথাটো ক'ব বিচৰা হৈছে। এতিয়া the only thing the earth needed was a downpour or at least a shower. তো সেই সময়ত মানে বৰষুণ হোৱা নাছিলে বহুত দিন ধৰি। তো কিন্তু সেই মাটিখিনিৰ কাৰণে বৰষুণৰ অত্যন্ত প্ৰয়োজন হৈছিল। যেনেকৈ আমাৰ এতিয়া ধান খেতিৰ সময় আছিলে এতিয়া অৱশ্যে বৰষুণ আৰম্ভ হৈছে। বৰষুণ আৰম্ভ হোৱাৰ আগলৈকে আমি সবে বিচাৰি আছিলোঁ যে এজাক বৰষুণ হওক। সো তেনেকৈ সবেই বিচাৰিছিলে যে এটা ডাউনপ'ৰ মানে তোমাৰ কি হয় মানে তললৈ নমি অহা নৰ্মেলি আৰু মানে প'ৰ মানে ঢালি দিয়া হয় নৰ্মেলি যেনেকৈ আমি গাখীৰটো ঢালি দিওঁ এটা পাত্ৰৰ পৰা আন এটা পাত্ৰলৈ সেইটো প'ৰ বুলি কোৱা। এতিয়া তোমাৰ ডাউনপ'ৰ মানে ঢালি দিয়া আৰু এটলিষ্ট এ শ্বাৱাৰ মানে বৰষুণ মানে মুখলধাৰে বৰষুণ বুলি যে কয় সেইটো ডাউনপ'ৰ বুলি ক'ব। আৰু এটলিষ্ট এ শ্বাৱাৰ মানে কিনিবা মুঠতে বৰষুণ লাগে আৰু কি কৈছে যে বৰষুণটো লাগে। থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চ' চ' এই কাহিনীটোৰ মেইন যিটো মানে মানুহজন হ'ব সেইটো হ'ব লেঞ্চ' নামৰ মানুহজন ঠিক আছে। থ্ৰু আউট দ্য মৰ্ণিঙৰ পৰাই লেঞ্চ' হু নিউ হিজ ফিল্ড ইণ্টিমেটলি ইণ্টিমেটলি যিজনে নেকি নিজৰ খেতি পথাৰক বহুত একদম অন্তৰে ভাল পাইছিল যিজনে ভালদৰে জানিছিল নিজৰ খেতি বাতিৰ বিষয়ে। হেড ডান নাথিং এলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট। উত্তৰ পূবৰ পিনে আকাশৰ পিনে চাইছিলে যে তাত ডাৱৰীয়া মানে হেৰি হৈছে বুলি বুজিছা যে ডাৱৰীয়া হৈছে নে নাই সেই বস্তুটো চাবৰ কাৰণে কি কৰিছিলে আকাশৰ পিনে উত্তৰ পূবৰ পিনে চাইছিলে। Now we are really going to get some water. So এই লেঞ্চ নামৰ মানুহজনে নিজৰ ঘৈণীয়েকক ক'লে যে আমি এতিয়া মানে পানী পাম। সো আমি এতিয়া পানী পাম বুলি কৈছে। পানী পাম মানে যে বৰষুণটো আহিব কাৰণ লেঞ্চই আকাশৰ পিনে চাই দেখিলে যে ডাৱৰীয়া হৈছে সেইকাৰণে ক'লে যে পানী পাম আমি। এতিয়া ঘৈণীয়েকজনী আকৌ উত্তৰ কি দিলে যে দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ যিজনে নেকি গধূলিৰ আহাৰ বনাই আছিলে মানে আমাৰ অসমীয়া ভাষাত ভাত বনাই আছিলে গধূলিৰ উত্তৰ দিছিলে মানে উত্তৰ দিয়া য়েছ গড উইলিং কৈছিলে যে হয় যদি ভগৱানে ইচ্ছা কৰে তেতিয়াহ'লে নিশ্চয় পানী হ'ব বা বৰষুণ আহিব। দ্য older boys were working in the field while the smaller ones were playing near the house until the woman called them all come for dinner. So ইয়াৰে দুজন ল'ৰা আছিলে ডাঙৰজনে কি কৰি আছিলে মানে খেতিত কাম কৰি আছিলে আৰু সৰুজনে খেলি আছিলে। আৰু যেতিয়ালৈকে নেকি মাকে মানে এই লেঞ্চৰ ঘৈণীয়েকে বা এই ল'ৰা দুজনৰ মাকে সিহঁতক ভাত খাবৰ কাৰণে মাতা নাছিলে তেতিয়ালৈকে সিহঁতে এই এজনে ডাঙৰজনে কাম কৰি আছিলে আৰু সৰুজনে খেলি আছিলে। ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ মানে সেই ভাত খাই থকা সময়তে জাষ্ট এজ কি কৈছে লেঞ্চ' হেড প্ৰেডিক্টেড যে লেঞ্চই যেনেকৈ ভাবিছিলে প্ৰেডিকশ্যন মানে হ'ল তোমাৰ যে অনুমান কৰা প্ৰেডিকশ্যন মানে হ'ল অনুমান কৰা এইটোৰ যিটো শব্দ দেখিছা এইটো মানে হ'ল অনুমান কৰা। সো লেঞ্চই যেনেকৈ প্ৰেডিক্ট কৰিছিলে সেই হিচাপত কি হৈছিলে বৰষুণটো আহিছিলে বিগ ড্ৰপছ
এইটো দেখিছা এইটো এনেকৈ বৰষুণ হোৱা আৰম্ভ কৰিছিলে এতিয়া বিগ ড্ৰপছৰ কথা কৈছে মানে বৰষুণটো মুখলধাৰে এইটো আমাৰ এনে এটা লেন্সৰ হেৰি দেখুওৱা হৈছে যে এনেকুৱা খেতি পথাৰত আছিলে এইবিলাক আমাৰ শস্য খেতি আছিলে এইবিলাক দেখিছা তো কি কৈছে তাৰপিছত বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল সো বৰষুণ হোৱা আৰম্ভ কৰিলে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং সো এপ্ৰ'চিং শব্দ অৰ্থ হ'ল যে মানে উপস্থিত হ'ব ঠিক আছে এপ্ৰ'চিং মানে আহি পাব আহি পাই আছে তেনেকুৱা যে কয় তেনেকৈ সেইটো বস্তু আমি কি বুলি কওঁ এপ্ৰ'চিং বুলি কওঁ সো কৈছে যে সেই যিবিলাক উত্তৰ পূবৰ যিবিলাক মানে আমাৰ এই পাহাৰ পৰ্বত যিবিলাক আছিলে সেইবিলাকত মানে একদম ডাঠ ডাৱৰে আৱৰি আছিলে আৰু যাৰ কাৰণে নেকি বৰষুণ আহি আছিলে The air was fresh and sweet একদম মানে এয়াৰটো বহুত মানে সুন্দৰ হৈ আছিলে সেই সময়ৰ মানে পৰিৱেশটো সুন্দৰ হৈ আছিলে একদম মানে ফ্ৰেছ হৈ আছিলে দেখাৰো বহুত ভাল লাগি আছিলে The man went out for no other reason than to have the pleasure of feeling the rain on his body so লেন্সৰ the man মানে কোনে কৈছে লেন্সৰ কথা কৈছে যে লেন্সৰ কি কৰিলে সি বাহিৰলৈ ওলাই গ'ল আৰু মানে বাকি তেনেকুৱা একো কাৰণ নাছিলে যে ওলাই যোৱাৰ জাষ্ট মানে প্লিজাৰ মানে হ'ল আনন্দ চোৱা প্লিজাৰ মানে হ'ল আনন্দ যে বৰষুণ জাক যে আহিছে তাৰে বৰষুণৰ টোপাল শৰীৰত পেলাব আৰু তাৰে পৰা আনন্দ ল'ব যে বৰষুণ আহিছে আৰু তাৰ খেতিৰ কাৰণে ভাল হ'ব সেইটো কাৰণে কি ওলাই আহিছিলে ঘৰৰ পৰা এণ্ড when he returned he exclaimed আৰু যেতিয়া সি ঘূৰি আহিলে আকৌ ঘৰৰ ভিতৰলৈ সোমাই আহিলে আৰু সি কি কৰিলে মানে আশ্চৰ্য হৈ ক'লে these aren't raindrops falling from the sky যে এইবিলাক এই raindrops মানে কি বৰফৰ টোপালবিলাক falling মানে পৰি থকা so these aren't raindrops falling from the sky যে এইবিলাক যে বৰষুণৰ টোপালবোৰ পৰি আছে এইবিলাক কি হয় বৰষুণ আসলতে বৰষুণৰ টোপাল নহয় কি হয় they are the new coins এইবিলাক আমাৰ টকাৰ মুদ্ৰা কাৰণ ই বৰষুণ হ'লেহে হিহঁতৰ শস্য ভাল হ'ব আৰু হিহঁতে চাউল বা সেইবিলাক কিনি খাব নালাগে সো তাৰ কাৰণে হিহঁতৰ পইচা বাচিব সো সেই কাৰণে যদি বৰষুণ নহয় তেনেহ'লে পইচা নাপায় বা সেই বস্তুবিলাক শস্য নাপাব তো তাৰ কাৰণে কি কৈছে যে এইবিলাক এই বৰষুণৰ টোপালবিলাকক কিহৰ টকাৰ মুদ্ৰাৰ লগত হেৰি কৰিছে গণ্য কৰিছে দ্য বিগ ড্ৰপছ আৰ 10 cent pieces and the little ones are 5 যেনেকৈ আমি কওঁ যে ডাঙৰ যিবিলাক আমাৰ হেৰি টোপাল আছে পানী টোপালবিলাক 10 টকাৰ নিচিনা আৰু সৰু টোপালবিলাক 5 টকাৰ নিচিনা একোটা কইন মানে হ'ল মুদ্ৰা ঠিক আছে এইটো পৰি আছে বুলি কৈছে এতিয়া with satisfied মানে সন্তুষ্টি হৈ with a satisfied expression he regarded the field of ripe corn with its flower so কি কৈছে যে with a satisfied expression satisfied মানে সন্তোষজনক ভাৱত he regarded the field of ripe corn with its flower draped in a curtain of rain তো কি কৈছে চোৱা কাৰ্টেন শব্দৰ অৰ্থ হয় চোৱা এইটো যে আছে কাৰ্টেন মানে শব্দ হ'ল পৰ্দা এতিয়া কি ক'ব খুজিছে যে আমাৰ যিবিলাক এই কৰ্ণ মানে তোমাৰ এইবিলাক দেখিছা যে কৰ্ণ এইবিলাকত কি হৈছে বৰষুণ পৰি আছে সো বৰষুণত এনেকুৱা মানে হৈ আছে যেন এটা বৰষুণৰ পৰ্দাৰে মানে পানীৰ পৰ্দাৰে ঢাকি ৰখা হৈছে এইবিলাকক চোৱা এতিয়া কাৰ্টেন শব্দৰ যেতিয়া যে মই হাইলাইট কৰিছোঁ কাৰ্টেন শব্দৰ অৰ্থ হ'ল তোমাৰ চোৱা কাৰ্টেন হ'ল এনেকুৱা কাৰ্টেন শব্দ হ'ল পৰ্দা এতিয়া পৰ্দাটো ঘৰত এনেকৈ লগায় এতিয়া মানে লেখকে ইয়াত কি বুজাইছে যে বৰষুণ হৈ থকাটো কি বুজাইছে পানীৰ পৰ্দা বুলি বুজাইছে এই শস্যৰ ওপৰত But suddenly a strong wind began to blow and along with the rain very large hailstone মানে শিলাবৃষ্টি hailstone আমাৰ যে শিল পৰে যে শিলাবৃষ্টি সেইটো কি বুলি কয় hailstone বুলি কোৱা হয় এইটো এনেকৈ এইবিলাকক কি বুলি কয় hailstone এনেকৈ আমাৰ শিল পৰে যে এইবিলাকক শিলাবৃষ্টি বুলি কোৱা হয় These truly did resemble new কি কৈছিলে but suddenly a new strong wind মানে বতাহ began to blow and along with the rain very large hailstone began to fall ঠিক আছে শিলাবৃষ্টি আৰম্ভ হ'ল these truly did resemble new silver coins আৰু এইবিলাক কি হৈছিলে ৰূপৰ মুদ্ৰাৰ নিচিনা দেখা গৈছিলে এইবিলাক যে শিলবিলাক পৰি আছিলে ৰূপৰ মুদ্ৰাৰ নিচিনা দেখা গৈছিলে the boys exposing themselves to the rain ঠিক আছে সৰি হেইলষ্টোনটো আছিলে তোমাৰ হেৰি মুখলধাৰে হোৱা বৰষুণ ঠিক আছে তাৰপিছত these truly did resemble new silver coins হেবিলাক নতুন সিলভাৰ কইনছৰ নিচিনা লাগিলে the boys exposing themselves to the rain আৰু এই ল'ৰা দুজনো কি কৰিলে দুটাই বৰষুণলৈ ওলাই আহিলে ran out to collect the frozen pearls আৰু এই দুটাই ওলাই আহি কি কৰিলে এইবিলাক মানে বুটলিব আৰম্ভ কৰিলে এইবিলাক যে তোমাৰ শিলবিলাক যে পৰিলে এইবিলাক বুটলিব আৰম্ভ কৰিলে ইটস ৰিয়েলি গেটিং বেড নাও এই লেন্সুৱে কি ক'লে এই খেতিয়কজনে কি ক'লে যে ইটস গেটিং
it's really getting bad now. So getting মানে হৈ আছে হ'বলৈ যায় আছে so bad মানে বেয়া so বেয়া হ'বলৈ যায় আছে কিয় কাৰণ এই হিলবিলাক যদি পৰে বৰফৰ টুকুৰাবিলাক যদি পৰে তেতিয়া শস্যবিলাক ঠিক হৈ নাথাকিব কাৰণ জাষ্ট এই মাত্ৰ ফুল আহিছেহে শস্যবিলাকত so exclaim the man মানে এই লেন্সে এই বস্তুটো আশ্চৰ্য হৈ মানে চিঞৰি ক'লে I hope it passes quickly লেন্সে ক'লে যে এই শিলাবৃষ্টিটো সোনকালে শেষ হৈ যাওক it did not pass quickly কিন্তু এইটো সোনকালে শেষ হৈ যোৱা নাছিলে for an hour the hail rained on the house যে মোটামুটি তোমাৰ 1 ঘণ্টালৈকে এই শিলাবৃষ্টিটো হৈ আছিলে the garden সবখিনিৰ ওপৰত তোমাৰ ঘৰৰ ওপৰত গাৰ্ডেনৰ ওপৰত মে পৰ্বতত বা তোমাৰ যিবিলাক শস্য আছিল সেই শস্যৰ ওপৰত এই বৃষ্টিটো মানে শিলাবৃষ্টিটো হৈছিলে on the whole valley গোটেই উপত্যকাটোতে এনেকুৱা হৈ গৈছিলে The field was white as if covered with salt. এনেকুৱা লাগিছিল যেন এটো দেখিছা যেন মানে নিমখৰে যেন আবৰি আছে গোটেই মানে উপত্যকাটো এনেকুৱা লাগিছিল এক্স্যাক্টলি এনেকুৱা যেটো এৰিয়া দেখা গৈছে এনেকুৱা লাগিছিল Not a leaf remained on the trees. The corn was totally destroyed. কি কৈছে যে এটা পাতো বাছি থকা নাই সোৱা এনেকুৱা দেখিছা নে এই শস্যবিলাক বেয়া হৈ কি হৈ গৈছে হিল পৰি একদম পাতবিলাক একদম সব নষ্ট হৈ গৈছে The corn was totally destroyed. The flowers were gone from the plants. Lenso's soul was filled with sadness. তো এইটো কাৰণে লেন্সৰ মনটো বহুত একদম দুখত ভাঙি পৰিলে when the storm had passed যেতিয়া এই মানে ধুমুহাটো গুচি গ'ল he stood in the middle of the field and said his sons he খেতিৰ মানে খেতিৰ মাজত থিয় হৈ কি ক'লে এইটো দেখিছা ইয়াত আছে খেতিৰ মাজত থিয় হৈ কি ক'লে যে নিজৰ লৰাবোৰক ক'লে যে a plague of locusts would have left more than this কি কৈছে যে যদি তোমাৰ এটা মানে কীটপতংগৰ মহামাৰীৰ নিচিনা কীটপতংগৰ মহামাৰীও যদি আহিলে হয় তেতিয়া হলে ইমানখিনি ইয়াতকে বেছি ৰৈ গ'ল হয় কাৰণ ইয়াত একোই নাই পাত-সাত সব খৰি গৈছে ফুল-চুল একো নাই সো কৈছে যে যদি পোক-পতংগৰ যদি মহামাৰী এটা আহিলে হয় তেতিয়া হলে ইয়াতকে বেছি আমাৰ শস্য ৰৈ গ'ল হয় সেই কথাটো বুজাব খুজিছে This year we will have no corn. So কৈছে যে এই বছৰটোত আমি কোনো ধৰণৰ শস্য নাপাম That night was a sorrowful night. Sorrowful মানে দুখ লগা ঠিক আছে সেই ৰাতিটো দুখ লগা ৰাতি গ'ল All our work for nothing. আমি যিমান কাম কৰিলো একোৱে কাম নাহিলে There is no one who can help us. এতিয়া আমাৰ ইয়াত কোনো সহায় কৰিব নোৱাৰে we will all go hungry this year. আমি গোটেই বছৰটো এবাৰ ভোকতে মৰিব লাগিব সো এই কথাখিনি লেন্সে ক'লে কিয় এই শিলাবৃষ্টি হৈ শস্যখিনি নষ্ট হোৱাৰ কাৰণে এতিয়া কিছুমান কোৱেশ্চন হৈছে যে what did Lenso hope for লেন্সে কি আশা কৰিছিল লেন্সে আশা কৰিছিল যে বৰষুণ যাক হওক বুলি কাৰণ বৰষুণ হলেহে তাৰ শস্য ভাল হ'ব why did Lenso say the raindrops were like new coins সো লেন্সে কি কৈছিল যে আমাৰ যিবিলাক এই বৰষুণ হৈছিল বৰষুণৰ হোৱাত যিবিলাক তোমাৰ টোপালবিলাক পৰিছিল সেইবিলাক নিউ কইনৰ নিচিনা বুলি কিয় কৈছিল কাৰণ সেইবিলাক হলেহে তাৰ শস্য ভাল হ'ব আৰু শস্য ভাল হলে তাৰ আমদানি বাঢ়িব আৰু হি নিজৰ মানে তাৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিব how did the rain change so rain to আৰম্ভ হল মুখলধাৰা আৰম্ভ হল কিন্তু আৰম্ভ হোৱাৰ লগে লগে অলপ পিছতে কি হল 1 ঘণ্টা লৈকে তোমাৰ কি হৈছে শিলাবৃষ্টি হৈছে আৰু হেতু কাৰণে what happened to Lenso আৰু হেতু কাৰণে কি হৈছে শস্যবিলাক নষ্ট হৈ গৈছে নষ্ট হোৱাৰ কাৰণে লেন্সো দুখ অনুভৱ কৰিছে what were Lenso's feelings when the hail stopped হোৱাৰ পিছত লেন্সো কি কৰিলে যে আমি এবাৰ ভোকে মৰিব লাগিব ইয়াত আমাৰ সহায় কৰিব লগা কোনো নাই আমি গোটেই বছৰটো ভোকে থাকিব লাগিব আৰু কৈছিলে যে যদি কীটপতংগৰ যদি মহামাৰীও আহিলে হয় তেনেহলে ইয়াতকে বেছি শস্য ৰৈ গ'ল হয় মোৰ খেতিত এনেকৈ কৈছে এতিয়া next চাও but in the heart of all who lived in the solitary house in the middle of the valley there was a single hope help from God এতিয়া চোৱা এইটো ঘৰ এই যেটো লেন্সৰ ঘৰৰ যেটো মানুহ গোটেইকেইটি মানুহ আছে এতিয়া সবৰ মনত এটাই কথা আছে আমাক আৰু কোনো সহায় কৰিব নোৱাৰে যদিহে ভগৱানে সহায় নকৰে ঠিক আছে Don't be so upset even though this seems like a total loss তো কৈছে যে মানে মন বেয়া কৰিব নালাগে আপসেট মানে মন বেয়া কৰিব নালাগে যদিও এটো মানে একেবাৰে সম্পূৰ্ণভাৱে আমাৰ লস হৈছে মনটো বেয়া কৰিব নালাগে ৰিমেম্বৰ no one dies for hunger যে ভোকত কোনো নমৰে সো dies of hunger মানে ভোক dies মানে মৃত্যু হোৱা die মানে মৃত্যু হোৱা সো কি কৈছে যে ভোকত কোনো নমৰে বুলি কৈছে That's what they say হিয়তে এনেকৈ কয় no one dies of hunger ঠিক আছে কোনো ভোকত নমৰে although the night Lenso
সৰি অল থ্ৰু দ্য নাইট গোটেই ৰাতিটো থ্ৰু মানে মাধ্যমেৰে গোটেই ৰাতিত কি হ'ল লেন্সো থট অফ অনলি হিজ ওৱান হপ দ্য হেল্প অফ গড যে সি গোটেই ৰাতিটো লেন্সো এইটো কথাকে ভাবিলে যে কেৱল ভগৱানৰ পৰা সহায় আহিব বুলি যে হুজ আইজ এজ হি হেড বিন ইনষ্ট্ৰুড চি এভৰিথিং ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইজ চ' ইয়াৰ পৰা মানে এইখিনিৰ পৰা গম পোৱা যায় যে ইয়াৰ ভাৱমূৰ্তি এইখিনিৰ পৰা গম পোৱা যায় যে কেৱল ভগৱানেহে সহায় কৰিব পাৰে আৰু যে এজন কাৰণ ভগৱানে সব চাব পাৰে সব দেখি আছে শুনি আছে চ' কনচায়েন্স মানে হ'ল ভাল বেয়া যোনে বিচাৰ কৰিব পাৰে বিবেক আমি যাক বিবেক বুলি কওঁ যে ভাল বেয়া যোনে বিচাৰ কৰিব পাৰে তাক কি বুলি কয় কনচায়েন্স চ' ভগৱানে চাই আছে ভাল বেয়াটো দেখিলে যে মোৰ ইমানখিনি বেয়া কৰিছে মানে লেন্সৰ ইমানখিনি বেয়া কৰিছে চ' নিশ্চয় ভগৱানে সহায় কৰাটো বাঞ্ছনীয় ইয়াত Lenso was an ox of a man working like an animal in the fields, but still he knew how to write. So, Lenso এজন কি খেতিয়ক আছিল আৰু সি কি কৰিছিলে যে একদম মানে জন্তুৰ নিচিনা কাম কৰিছিলে মানে বহুত কষ্ট কৰিছিলে খেতি পথাৰত নিজৰ খেতিৰ কাৰণে কিন্তু তথাপিও সি লিখিব জানিছিলে ঠিক আছে লিখিব জানিছিলে ৰাইট মানে লিখিব জানা The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail কি কৰিছিলে তাৰ পিছৰ ৰবিবাৰে মানে দিনৰ জিৰণি সময়ত কি কৰিছিলে সি এটা চিঠি লিখিব আৰম্ভ কৰিলে আৰু যেটো চিঠিক নেকি সি টাউনলৈ লৈ গৈ নিজে মানে এই মেইল বক্সত পঠাব ইট ওয়াজ নাথিং লেছ দেন এ লেটাৰ টু গড আৰু এইটো কি আছিল ভগৱানলৈ লিখা এটা চিঠিহে আছিল গড হি এনেকৈ লিখিলে চিঠিটোত যে গড হি ৰোট হি লিখিছিলে ৰোট মানে লিখিছিল God, he wrote, if you don't help me, যদি আপুনি মোক সহায় নকৰে my family and I will go hungry মোৰ পৰিয়াল আৰু মই ভোকতে থাকিব লাগিব this year এইটো বছৰত so এইটো বছৰত মই ভোকে থাকিব লাগিব মোৰ পৰিয়ালৰ সৈতে যদিহে ভগৱানে হেল্প নকৰে I need 100 pesos মোক 100 pesos লাগে pesos মানে হ'ল এটা টকাৰ মানে আমেৰিকাৰ তেনেকুৱা এটা দেশৰ কি হয় টকাৰ মুদ্ৰাৰ ইউনিট যেনেকৈ আমাৰ ইয়াত টকা বুলি কয় তেনেকৈ কিছুমান জায়গাত এইটো pesos বুলি কয় যেনেকৈ আমি টকা বুলি কওঁ ইন অৰ্ডাৰ টু শ' মানে হ'ল হাল বোৱা মই দেখুৱাইছোঁ শ' মানে হ'ল মানে হাল বাই মানে আমি যে শস্য ৰুৱে যে চ' এইটো দেখিছা তোমালোকে চবেই ট্ৰেক্টৰেৰে শস্যবিলাক মানে বীজ ৰুই আছে বীজটো এনেকৈ ৰয় যে এইটো কি বুলি কয় শ' বুলি কয় চ' চবেই বুজি পাইছে এইটো কি হয় শ' শব্দৰ অৰ্থটো আমি এনেকৈ বুজিব পাৰোঁ এতিয়া so my field again and to live until the crop comes so কি কৈছে যে মোক 100 pesos লাগে এতিয়া যদি আমি টকা হিচাপত কওঁ তো নৰ্মেলি সেই সময়ত ধৰা মানে টকাৰ মূল্য বহুত বেছি আছে আমি এনেকৈ ক'ব যে মোক 100 টকা লাগে 100 টকা লাগে কিয় কাৰণ মোৰ খেতি পথাৰত আকৌ বীজ ৰুবৰ কাৰণে মই আকৌ জীয়াই থাকিবৰ কাৰণে আৰু মোৰ নেক্সট ইয়াৰ মানে মোৰ এই শস্যখিনি হোৱালৈকে মই 100 pesos টকা লাগে বিকজ দ্য হেলষ্টৰ্ম কাৰণ এই যিটো শিলাবৃষ্টি হ'লে এই শিলাবৃষ্টিটোৱে মোক কি কৰিলে বহুত ক্ষতিসাধন কৰিলে হি লিখিছিলে টু গড ভগৱানলৈ অন দ্য এনভেলপ মানে কি আমি চিঠিৰ খাম যিটো আছে সেই খামৰ ওপৰত কি লিখিছিলে টু গড ভগৱানলৈ বুলি চিঠি লিখিছিলে পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰেভেলড ৱেন টু টাউন আৰু কি কৈছিলে এইখিনি লিখি কিনে কি কৰিলে টাউনলৈ গুচি গ'ল ঠিক আছে এট দ্য পোষ্ট অফিচত গৈ পালে ডাকঘৰ গৈ পালে হি প্লেছড এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপড ইন টু দ্য মেইল বক্স আৰু কি কৰিলে সেই তোমাৰ যিটো খাম আছিলে চিঠিৰ খামৰ ওপৰত ষ্টাম্প মাৰিলে আৰু মেইল বক্স মানে চিঠিৰ যিটো বাকচ আছে চিঠি থোৱা বাকচ তাত দিলে দিয়াৰ পিছত ওৱান অফ দ্য এমপ্লয়িজ তাৰে সেই পোষ্ট অফিচৰ এজন মানে মানে কাম কৰা মানুহ এজনে হু ৱাজ এ পোষ্টমেন যিজনে নেকি এজন ডাকুৱাল আছিলে পোষ্টমেন মানে ডাকুৱাল এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ আৰু সেইজন মানুহ মানে পোষ্ট অফিচত মানুহৰ সহায় কৰে আৰু ডাকুৱাল আছিলে ৱেন টু হিজ বছ লাফিং হাৰ্টিলি এণ্ড শ্ব'ড হিম দ্য লেটাৰ টু গড আৰু সেই মানুহজনে সেই পোষ্টমেনজনে কি কৰিছিলে বহুত হাঁহিছিলে আৰু হাঁহি কিনে কি কৰিছিলে তেখেতৰ বছ মানে ওপৰৰ যিজন মানুহ আছে তেখেতলৈ সেই চিঠিটো লৈ দেখুৱাইছিলে যে চাওক কি লিখিছে মানে ভগৱানলৈ চিঠি লিখিছে নেভাৰ ইন দিছ কেৰিয়াৰ আই নেভাৰ ইয়াত আই এটা ৰৈ গৈছে চাগে কৈ গৈছে never in his career as a postman had he known that address so কি কৈছিলে যে তাৰ গোটেই জীৱনত এনেকুৱা ধৰণৰ এড্ৰেছ সি কতো পোৱা নাছিল কাৰণ ভগৱানলৈ চিঠি লিখিছে ভগৱান ক'ত থাকে কেনেকৈ সি চিঠিটো ভগৱানলৈ পঠাব সেইকাৰণে সিহঁতে হাঁহি আছিলে দ্য পোষ্ট মাষ্টাৰ এ ফেট এমিয়েবল হ'ল বন্ধুসুলভ এমিয়েবল ফ্ৰেণ্ডলিনেছ তাৰমানে বন্ধুসুলভ চ' দ্য পোষ্ট মাষ্টাৰ কেনেকুৱা আছিলে শকত আছিলে আৰু বন্ধুসুলভ আছিলে তাৰপিছত বন্ধুসুলভ আছিলে
অলছ' ব্ৰক আউট লাফিং যে সেইজনো কি কৰিছিলে বছজনো মানে হাঁহিত একদম বাগৰি পৰিছিলে বাট অলমষ্ট ইমিডিয়েটলি কিন্তু তৎক্ষণাতে তৎক্ষণাতে হি টাৰ্ণড মানে হি কি কৰিছিলে চিৰিয়াছ মানে চিৰিয়াছ হৈ গৈছিলে তাৰমানে হি কি কৰিছিলে ইমিডিয়েট হাঁহিটো বন্ধ কৰিছিলে কি হৈছিলে চিৰিয়াছ হৈ গৈছিলে এণ্ড টেপিং দ্য লেটাৰ অন দ্য ডেস্ক এই লেটাৰটোক ডেস্কটোৰ ওপৰত ৰাখিলে হাতেৰে টিপা মাৰি ৰাখিলে কমেণ্টেড আৰু ক'লে কমেণ্ট কৰা মানে কোৱা that what faith কি বিশ্বাস এনেকৈ কৈছে কয় কি বিশ্বাস মানুহজনৰ বাপৰে I wish I had the faith of the man who wrote this letter মোৰো যদি এনেকুৱা মানে বিশ্বাস হ'ল হয় ভগৱানৰ প্ৰতি যেনেকুৱা এই মানুহজনৰ মানে লেন্সৰ ইমান বিশ্বাস মানে এই পোষ্ট মাষ্টাৰ জনে ভাবিলে যে ইমান মানে বিশ্বাস মানুহজনৰ মোৰ যদি এনেকুৱা বিশ্বাস হ'ল হয় মানে মানুহজন বহুত ভাল পাইছে এই বিশ্বাসটো ভগৱানৰ প্ৰতি থকা বিশ্বাসটো দেখি ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড আৰু মানে ভগৱানৰ মানে কি কৈছে ভগৱানৰ প্ৰতি থকা যিটো বিশ্বাস সেই বিশ্বাসৰ শলাগ লৈছে চ' ইন অৰ্ডাৰ নট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেথ ৰাইটাৰ্ছ মানে কি হ'ব লেন্সৰ যিটো বিশ্বাস এই বিশ্বাস চোৱা শ্বেক মানে হ'ল লৰচৰ কৰা ঠিক আছে লৰচৰ কৰা চ' কি কৈছে যে এই মানুহজনৰ মানে লেন্সৰ বিশ্বাসটো যাতে লৰচৰ নহয় সেই বিশ্বাসটো যাতে মানে বৰ্তি থাকে তাৰ কাৰণে দ্য পোষ্ট মাষ্টাৰ কেম আপ উইথ এন আইডিয়া পোষ্ট মাষ্টাৰজনে এটা আইডিয়া ওলালে আনচাৰ দ্য লেটাৰ ভাবিলে যে মই লেটাৰটোক উত্তৰ দিম চ' ভগৱান হিচাপে মানে ভগৱানৰ কৰেছপণ্ডিং হৈ মই লেন্সক চিঠিটোৰ উত্তৰ দিম বাট ৱেন হি অপেণ্ড ইট যেতিয়া এই পোষ্টমাষ্টাৰজনে লেটাৰখন খুলি চালে ইট ৱাজ ইভিডেণ্ট এইটো স্পষ্টকৈ ইভিডেণ্ট মানে স্পষ্টকৈ প্ৰমাণ কৰিলে ডেট টু আনচাৰ ইট যে এইটোক উত্তৰ দিবৰ কাৰণে এই চিঠিৰ উত্তৰ দিবৰ কাৰণে হি নিড ছামথিং মোৰ দেন গুড উইল যে কেৱল ভাল কাম কৰিম বুলি ভাবিলেই নহ'ব মানে সি ভাবিলে যে ইয়াত তাতকৈ মোক আৰু বেছি কিবা দিব লাগিব যিটো নেকি টকা কেৱল তোমাৰ সি ভাবিলে যে ইয়াত কেৱল মোৰ মানে সদ ইচ্ছা আৰু কাগজ পেন এইবিলাক থাকিলেই নহ'ব তাত আৰু বৰ কি লাগিব টকাকে দিব লাগিব সেই বস্তুটো সি গম পালে চিঠিটোৰ পৰি বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন তো তাৰ কিন্তু সি যিহেতু সি ভাবিছিলে যে সমাধান কৰিব বুলি সি আনচাৰটো দিব বুলি সেইকাৰণে সি কৰিলে যে নাই মই আনচাৰটো দিম যেনেকৈ নহওক টকা যোগাৰ কৰি হ'লেও মই ইয়াৰ আনচাৰটো দিম হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ তাৰ কৰ্মচাৰীৰ পৰা সি পইচা খুজিলে হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী তাৰ চেলাৰীৰ পৰা তাৰ দৰমহাৰ পৰা অলপ টকা তাত দিলে এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লাইজড টু গিভ ছামথিং ফৰ এন এক্ট অফ চেৰিটি মানে দান চ' কি কৰিলে যে তাৰ নিজৰ ফ্ৰেণ্ডবিলাককো ক'লে যে তহঁতে কিছু অলপ দান কৰ এইটো এনেকুৱা কাৰণ হৈছে চ' চবেই কি কৰিলে পইচা জমা কৰিলে ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ চোৱা গেডাৰ মানে জমা কৰা টুগেডাৰ মানে একেলগে ঠিক আছে কি কৈছে যে একেলগে ইমান টকা জমা কৰাটো তাৰ কাৰণে ইমান সহজ নাছিলে ঠিক আছে চ' বুজিব পাৰিছা যে একেলগে ইমান টকা জমা কৰাটো তাৰ কাৰণে সম্ভৱ নাছিলে এই পোষ্টমাষ্টাৰজনৰ চ' হি ৱাজ এবল টু চেণ্ড যাতে সি সেই ফাৰ্মাৰজনক পঠাব পাৰে চেণ্ড দ্য ফাৰ্মাৰ অনলি এ লিটিল মোৰ দেন হাফ চ' সেইকাৰণে কি কৰিলে সি যিমানখিনি টকা লেন্সয়ে খুজিছিলে এই খেতিয়কজনে খুজিছিলে তাৰে আধাতকৈ অলপ বেছিহে দিব পাৰিলে হি পুট দ্য মানি ইন এন এনভেলপ সেই এনভেলপ মানে চিঠিৰ খামৰ ভিতৰত পইচাখিনি ভৰালে এড্ৰেছড টু লেন্সো আৰু লেন্সলৈ লিখিলে এণ্ড উইথ ইট এ লেটাৰ কণ্টেইনিং অনলি এ ছিংগল ৱৰ্ড ছিগনেচাৰ গড আৰু চিঠিখনৰ ভিতৰত যিটো কাগজত লিখিছে কেৱল গড বুলি লিখিছে কাৰণ সি লেন্সয়ে কি কৰিছে ভগৱানলৈ চিঠি লিখিছে সেইকাৰণে কেৱল ভগৱান বুলিহে লিখি দিছে যে তোমাৰ চিঠিখন ভগৱানৰ পৰা আহিছে ভগৱানে তোমাক টকাখিনি পঠালে তেনেকুৱা ভাৱত এই মানুহজনে কি কৰিছে লেন্সলৈ চিঠিখন লিখিছে এতিয়া চোৱা কিছুমান কুৱেশ্যন সুধিছে আমাৰ ৰিভাইজ হৈ যাব চাওঁ যে হু অৰ হোৱাট ডিড লেন্সো হেভ ফেথ ইন যে লেন্সৰ ফেথ কিহত আছিলে ভগৱানৰ প্ৰতি লেন্সৰ ফেথ আছিলে হোৱাট ডিড হি ডু যে লেন্সই কি কৰিছিলে যিহেতু তাৰ শস্যখিনি বেয়া হৈ গ'ল সেইকাৰণে সি কি কৰিলে ভগৱানলৈ চিঠি লিখিলে কিমান কি খুজি পইচা খুজি কিমান 100 পেছ'ছ হু ৰেড দ্য লেটাৰ চ' কি কৰিছিলে পোষ্টমেনজনে লেটাৰটো লৈ পোষ্টমাষ্টাৰজনক দিলে আৰু মাষ্টাৰজনে পঢ়ি চালে যে ভগৱানলৈ চিঠি লিখিছে আৰু তাত সিহঁতে হাঁহিছিলে এইটো কথা শুনি হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু দেন কিন্তু পোষ্ট মাষ্টাৰজন হাঁহাৰ পিছত ইমিডিয়েটলি চিৰিয়াছ হৈ গ'ল চিৰিয়াছ হৈ কি কৰিলে যে থিৰাং কৰিলে ভগৱানৰ প্ৰতি বিশ্বাস চাই মানুহজনৰ বিশ্বাস দেখি পোষ্ট মাষ্টাৰজনে থিৰাং কৰিলে যে নাই মই পইচাখিনি মানে ভগৱানৰ হৈ মই লেন্সলৈ চিঠিটো ৰিপ্লাই পঠাম এই কথাটো ভাবিলে তাৰপিছত তোমাৰ পোষ্টমাষ্টাৰজন ইয়াত দেখিলাই যে পোষ্টমাষ্টাৰজনৰ আহি এনেকৈ দিলে এই বস্তুখিনি পোষ্ট অফিচত আহি দিয়াৰ পিছত এইটো ধৰা এইটো যদি পোষ্টমেন হয় এইটো পোষ্টমাষ্টাৰ চ' ইহঁতে এনেকৈ এই বস্তুটো আলোচনা কৰিলে যে অমুক মানুহজনে হেৰি চিঠি পঠাইছে তেনেকুৱা হৈছে এতিয়া আমি নেক্সট চাম এতিয়া কি কৈছে যে
The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. So tar ako next Sunday, tar pisor Sunday mane robibare ahi Lenso ahi kine khudile je mor karone kiba chithi ase niki dak ghorot. It was the postman himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. So এই পোষ্টমাষ্টাৰ জনে নিজৰ অফিচৰ পৰা চাই আছিল যেতিয়া পোষ্টম্যান জনে কি কৰিছিল পোষ্টম্যান জনে নিজে লেন্সক টকা থকা চিঠিটো দি আছিল হা এই টকা থকা চিঠিটো যেতিয়া ধৰা এজন মানুহ যদি লেন্স হয় লেন্সক দি আছিল সেই সময়ত এই পোষ্টমাষ্টাৰ জনে চাই আছিল নিজৰ অফিচৰ পৰা চাই আছিল আৰু মানে শান্তি সুখ অনুভৱ কৰিছিল যেতিয়া কাৰোবাক কিছুমান টকা দান কৰিব পাৰিলে সো শান্তি ভাবিলে যে ইয়েস মই এই মানুহজনক সহায় কৰিব পাৰিলো এই মানুহজনৰ বিপদত মই সহায় কৰিব পাৰিলো সেই কাৰণে সেই বস্তুটো লৈ নিজে কি কৰিছিল শান্তি অনুভৱ কৰিব পাৰিছিল কন্টেন্টমেন্ট মানে হল শান্তি স্যাটিসফ্যাকশন ঠিক আছে So Lenso showed not the slightest surprise seeing the money. Mane slightest mane hol okon mano. Surprise mane asorit ba stombito. So Lenso olopo asorit hona sile poisa khini pai ba olopo hi stombito hona sile poisa khini pai. Such was his confidence. Aru tar mane confidence to tenoko asile. But he became angry. Kintu tar upori hi poisa khini pai aru khongal he hoisile. Angry mane khong hua. So tar hi khong hoisile. When he counted the money, jete hi poisa khini goni chale je 100 toka khujisilo 70 toka dile. So he khongot hi ki korisile aru upore khong he korisile. God could not have made a mistake, nor could he have denied Lenso what he had requested. So Lenso bhabile je bhagobane to ta kom dibo nware ba bhul koribo nware aru bhagobane to mok manao kora nai je bhagobane poisa mok nidie. So he yet 70 pesos kele ahile ha Immediately Lenso went up to the window to ask for the paper and ink. Ako hi ki koile immediately Lenso ako office le goi kine sale je mo paper aru ink lage paper aru siahi lage moi chithi ako likhim on the public writing table he public mane chithi likha table ot gol aru hi likhibula arambho korile he started to write with much wrinkling. So wrinkling mane koskas ha ami je kiba ta kotha bhabi thakile amar kopal to kos khai jay so tenekwa hi mane kopal to kos khwa ke chinta kori asile thik ase office bro caused by the effort he had to make to express his idea. So he ki bhabi asile he bostu likhibo karone hi kopal to kosai kine chithi to likhibo dhorisile. When he finished jetia ta likha hol he went to the window to buy stamp which he licked and then fixed to the letter. To ki korisile je hi lekha he khwar pisot hi stamp logai kine ta atha logai dile enko dekhisa stamp logai kine atha logai dile ji kine hi ako submit koribo gol city to joma koribo gol ঠিক আছে the envelope with a blow of his face to tat ki korle hey stamp to envelope mane cityr khamot logai dile ha the moment the letter fell into the mailbox jetia mailbox ot mane cityr khamo cityr jetu box ase jetu bakos ase bakosot porar loge postmaster jone goi kine city to uliale aru it said aru city khonot likha asile God of the money that I asked. So Bhagavan eneke likhise je Bhagavan moi jikhini toka khujesilu for only 70 pesos reached me tare kebol 70 pesos he moi paisu baki khini moi poa nai send me the rest mane baki khini thik ase baki khini moi poa nai so send me the rest mok baki khini pothabo lage since I need it very much since I need it very much so jihetu mok need mane proyojon mok etu bahut jorurat hoise proyojon hoise but don't send it to ki koise je kintu etuk nopothabo to me moloi nopothabo through the mail ei dak ghoror joriete moloi ei paisa khini nopothabo because the post office karon ei post office ei dak ghoror employees kam kora manu bilak ki hoy a bunch of crooks mane ki je tat mane kisuman okhadhu manu ase okhadhu mane jibilake thora paisa mari khai kono bai ঘুষ খাই tenoko manu ki bili koy crooks bili koy so bunch of crooks ekhini ki gole aru last ot ki likhi dile Lenso je moi Lenso koisu ei kotha kini tat koi dile etia ki koise দুটা কোশ্চেন দিছে ৰিভাইজ কৰিবৰ কাৰণে যে
was Lenso surprised to find a letter for him with money in it যে লেন্সোয়ে স্তম্ভিত হৈছিলে নেকি আচৰিত হৈছিলে নেকি যেতিয়া সি পইচাৰ চিঠিখন পাইছিলে ন কাৰণ লেন্সোয়ে কি যিমান খুজিছিলে সি সিমান পোৱা নাই সি কেতিয়া মানে অলপো সি মানে আনন্দিত হোৱা নাছিলে অলপো সি সাৰপ্ৰাইজ হোৱা নাছিলে কাৰণ সি যিমানখিনি খুজিছিলে সিমানখিনি পোৱা নাই তাৰোপৰি সি কি কৰিছে উল্টাকে সি খঙালহে হৈছে what made him angry তাক খং কি কাৰণে উঠিছিলে তাৰ খং এই কাৰণে উঠিছিলে যে সি যিমানখিনি খুজিছিলে সিমানখিনি পোৱা নাই তাৰ কাৰণে তাৰ খং উঠিছিলে এইটো হল এই কাহিনী লেন্সো পাঠটোৰ মানে তোমাৰ সাৰাংশ আৰু তোমাৰ লাষ্টত এইটো চোৱা bunch of crooks group of dishonest people ঠিক আছে এইবিলাক মানে dishonest মানে হল অসাধু মানুহৰ এটা গ্ৰুপ এনেকে কথাখিনি কৈছে সো এতিয়া তোমাৰ এই কাহিনীখিনি আমি সম্পূৰ্ণ কৰিলো ইয়াৰ পিছত ইয়াৰে যিবিলাক কোৱেশ্চন বিলাক হয় মই সম্পূৰ্ণ একদম ভালদৰে অসমীয়াত বুজাই দিম তোমালোকক তো প্ৰথমতে তোমালোকে এই পাঠটো ভালদৰে বুজি লৈ তাৰ পিছত আমি বাকিখিনি আলোচনা কৰিম এই লেটাৰ টু গড চেপ্টাৰটোৰ তোমালোকে কাহিনীখিনি নিজে এবাৰ মনত কৰি লোৱা ইয়াৰ পিছত মই আন এটা ভিডিঅ'ত তোমালোকৰ কি কৰিম কোৱেশ্চনখিনি লৈ আহিম একদম সুন্দৰকৈ যিমান সহজ সৰল আৰু যিমান শৰ্টকৈ পাৰি মই লৈ আহিম এতিয়া তোমালোকে যিমানখিনি মই শব্দ অৰ্থ দিলো গোটেইখিনি বহিত লিখি নিজে প্ৰেক্টিছ কৰিবা সো আশা কৰিছো গোটেইখিনি বুজি পাইছা ইয়াৰ পিছতো যদি কিবা বুজি পোৱা নাই তেনেহলে নিশ্চয় কমেন্টত জনাই দিবা ধন্যবাদ